আমাৰ ঘৰৰ পৰিৱেশ দেখাইছোঁ দেই আমাৰ ঘৰৰ মানুহকেইটাই কি কৰি আছে মই মানে অকণমান দেখাই দিওঁ আপোনালোকক এইফালে চাওক আঙুৰ লাগিছে অ' মাই গড সেইফালে দেউতাই কোৰ মাৰি আছে এইডোখৰ দেখা পাব নাই জানো এইয়া ৰঙা ৰঙা স্পৰ্টিং এটা পিন্ধি কোৰ মাৰি আছে আৰু এইফালে আমাৰ মায়ে হেৰি বাঁহ এৰুৱাই আছে পাতৰ পৰা আৰু এতিয়া মই বেলেগ এটা বস্তু দেখাওঁগৈ আমাৰ ঘৰত টিকলি আম এজোপা ফুলিছে মোতকৈও চাপ এইজোপা আমাৰ জেতুকাজোপা সিফালেদিহে যাব লাগিছিলে এইফালেদিয়ে গুচি আহিলোঁ পাহৰিয়ে গৈছোঁ আম ফুল কলি হ'ল বাৰু এতিয়া এইয়া চাওক কি ধুনীয়াকৈ লাগিছে ৱাও ইমান সৰু হৈ থাকোঁতে আম লাগিছে মই এবাৰ প্ৰথম দেখিছোঁ এইজোপা এনেই 2 বছৰত লাগে বুলি কয় ন কিন্তু আমাৰ 3 বছৰ হ'ল নিব নে 2 বছৰে হ'ল নহয় নহয় 3 বছৰ হ'ল নাই বাৰু 2 বছৰত লাগিছে আৰু 2 বছৰত লগা আছিলে নি আমজোপা এবছৰত লাগে বুলি কয় কিন্তু 2 বছৰতহে লাগিছে আৰু ৰয় বা নৰয় নাজানো বাৰু আপোনালোকক দেখাম কলি হৈ আছে এতিয়া আৰু ইফালে আমাৰ দেউতা আছে কোৰ মাৰি আছে আমাৰ ঘৰৰ মানুহৰ ব্যস্ততা এনেকুৱাই আৰু বাকী আৰু হেৰি লিচুজোপাও ফুলিছিলে চাপতে সেইজোপা দেখাবলৈ পাহৰিলোঁ লিচুজোপা নৰলেই হ'বলা ন এইফালে এজোপা লিচুজোপা ফুলিছিলে এইয়া কলি হৈ আছে এজোপা কলি হৈ আছে এইয়া এইবাৰ জেতুকাজোপা বৰ ধুনীয়া হৈছে আমাৰ এইয়া চাওক আৰু এখন আমাৰ বাৰীখন সেয়া কেচেৰু গছ সেয়া কেচেৰু এখন লাহে লাহে কেচেৰু বাগান হৈ যাব আৰু পুৰা কেঁচু গছ লগাই দিছে দেউতাই তেতিয়া মানে বেলেগৰ ঘৰৰ পৰা নানিলেও হ'ব ঘৰতে ধুনীয়াকৈ পুহি থাকিব পাৰিম তেতিয়া পাতৰ কাৰণে একো অসুবিধা নাই আৰু এতিয়া আমি জালি ভাঙো আপোনালোকক দেখাই থাকিম বাৰু এইয়া চাওক জালি ভঙা পৰিৱেশ আৰু এইফালে ভিডিঅ' কৰি আছে ভিডিঅ' কৰা মানুহ আমাৰ ভিডিঅ' কেনেকৈ কৰি লুলনি চিটিয়াই চাই লওক এইফালে ধুনীয়া ধুনীয়া বাঁহ দিছে বাঁহবিলাক চফেদ আকৌ ন বগা পুৰা এতিয়া আমি জালি ভাঙি লওঁ মানে বাঁহবোৰ পাতৰ পৰা এৰুৱাই লওঁ আৰু সময় দিওঁ কি কবি এইখিনিতে এটা কথা কৈ দিছোঁ ভিডিঅ'ত দেখি লেতেৰা খোৱাবা বুলি কিন্তু মানে ক'ব ফ্ৰীকৈ কিন্তু আমি নহয় এডোখৰ মই এটা কথা কওঁ তই কওঁতে মোৰ ভাগত ডে টু ডে ভিডিঅ' নাযায় মানে চব ভিডিঅ' মোৰ আজি কৰা ভিডিঅ'টো মানে হয়তো আপোনাৰ কেতিয়াবা এসপ্তাহ মূৰতো যাব পাৰে কেতিয়াবা এমাহৰ মূৰতো যাব পাৰে কেতিয়াবা 6 মাহৰ মূৰতো যাব পাৰে কেতিয়াবা বছৰৰ মূৰতো যাব পাৰে গতিকে আপোনালোকে আৰু নাপায় দেই বহুত কম ভিডিঅ'হে মানে ডে টু ডে পায় গতিকে আপোনালোকে আমনি কৰি নাথাকিব মোক দেখি পিনি কাৰণ গোলাঘাটলৈ গৈছিলোঁ গোলাঘাটলৈ যোৱা ভিডিঅ' এতিয়াও মোক মেছেজ কৰি কমেণ্ট